নিৰ্বাচন খেলিবনে নেখেলে লুৰিণজ্যোতি গগৈ অৱশেষত মন্তব্য কৰিছে ডিব্ৰুগড়ত নিজে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী হয় নে নহয় লুৰিণজ্যোতি গগৈ এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু লগতে লুৰিণজ্যোতি গগৈ এটো কৈছে যে ডিব্ৰুগড়ত নিৰ্বাচন খেলা সন্দৰ্ভত লুৰিণজ্যোতি গগৈ এতিয়ালৈকে কি ভাবিছে কাইলৈ তেওঁ কি চূড়ান্ত কৰিব আৰু লুৰিণজ্যোতি গগৈ যদি ডিব্ৰুগড়ত নিৰ্বাচন খেলে তেনেহলে সৰ্বানন্দ সোণোৱালৰ বাবে প্ৰত্যাহ্বান আহিব নেকি কি কৈছে লুৰিণজ্যোতি গগৈৰ সেই বিস্ফোৰক মন্তব্য প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ডিব্ৰুগড়ত নিৰ্বাচন খেলা নেখেলা সন্দৰ্ভত স্পষ্ট কৰিলে আৰু সৰ্বানন্দ সোণোৱালক কেনেকৈ প্ৰত্যাহ্বান জনাব লুৰিণজ্যোতি গগৈয়ে সেয়া লুৰিণজ্যোতি গগৈৰ ভাষ্যত প্ৰমাণ হৈ পৰিল কি কৈছিল অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে শুনাব বিচাৰিছো strategic planning আৰু ৰিসাৰ্চৰ আমাৰ যিখন আমাৰ সমিতি আছে সেইখনৰ সকলো ধৰণৰ এটা পৰিকল্পনা প্ৰস্তুত হৈছে কেনেকুৱা হ'ব আমাৰ টাৰ্গেট এৰিয়া কি হ'ব কোনবোৰ যিগৰাকী কেণ্ডিডেট আহিছে তেওঁৰ কোনবোৰ বিষয় অসমৰ জাতীয় জীৱনক ক্ষতিগ্ৰস্ত কৰিলে বা সাধাৰণ ৰাইজক কেনে ধৰণেৰে তেখেতৰ দায়িত্বত থাকোতে কি দিলে ৰাইজে কি হেৰুৱালে সকলো ধৰণৰ কথা তাৰ উপৰিও আৰু কিছুমান বহুত ধৰণৰ প্লেনিং থাকে যেহেতু বিজেপি আপোনালোকে সকলোৱে জানে দেশৰ আটাইতকৈ ধনৱন্ত ৰাজনৈতিক দল আৰু তাৰ উপৰিও তেওঁলোকৰ টেকনলজিকেল বিভিন্ন ধৰণৰ তেওঁলোকৰ কাম কাজ চলে পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্টৰ তেওঁলোকৰ বিভিন্ন কৌশল আছে গতিকে কমবেট কৰিবৰ কাৰণে তেওঁলোকক প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাৰো তেনেধৰণৰ পৰিকল্পনাৰ খুবেই প্ৰয়োজন সেইকাৰণে আমি এই কথা বতৰাবোৰ আলোচনা কৰিছোঁ বিশেষকৈ সকলো ধৰণৰ কথা বতৰা ষ্ট্ৰেটেজি মেনেজমেণ্ট কৰা মাইক্ৰ' লেভেল মেনেজমেণ্ট কৰা ছ'চিয়েল মিডিয়া মেনেজমেণ্ট IT মেনেজমেণ্ট সকলো ধৰণৰ কথা খুটি নাটি আমি আলোচনা বিলোচনা কৰিছোঁ আৰু আমি কনফিডেণ্ট সকলো মানুহ কনফিডেণ্ট যে এইবাৰ ইয়াত জাতীয়তাবাদৰ বিজয় ধ্বজা উৰিব ডিব্ৰুগড় লোকসভা এখনেই অন্তিমখন সভা আছে যে আপোনাৰ টিকেটক লৈ যি প্ৰাসংগিক আলোচনা হৈ আছে দীৰ্ঘদিনীয়া এখনেই অন্তিম সভা টিকেট কেন্দ্ৰিক সভা নহয় টিকেটটো ইতিমধ্যে ডিব্ৰুগড় সমষ্টি কেন্দ্ৰিক টিকেটৰ যিটো সিদ্ধান্ত বিৰোধী ঐক্যমঞ্চত ইতিমধ্যে বহুদিনৰ আগতে সমাধান হৈছে কেৱল মাত্ৰ ডিক্লেয়াৰেশ্যনৰ বোলে বাকী মানে ঘোষণাৰ কাৰণে বাকী এখন কোনো ধৰণৰ টিকেট কেন্দ্ৰিক কথাই নহয় ইয়াত কেৱল মাত্ৰ পলিচি প্লেনিং কৰা ফ্ৰেম কৰা এইবোৰক লৈ আমি আলোচনা কৰিছোঁ আৰু এইটোৱে কৈছোঁ যে শত্ৰুক নিধন কৰিবৰ কাৰণে প্ৰয়োজনীয় শত্ৰুক পৰাভূত কৰিবলৈ প্ৰয়োজনীয় ৰণকৌশল সকলোৱে মিলি আমি কৰিছোঁ বহুদিনৰ পৰা এইবোৰ আলোচনা বিলোচনা চলি আছিলে পপুলেশ্যন ষ্টাডি হৈছে ষ্ট্ৰং এৰিয়া কি উইক এৰিয়া কি ক'ত কেনেকৈ হিট কৰিব লাগিব কোন জাতি জনগোষ্ঠীসমূহৰ তেওঁলোকৰ মৌলিক কোন বিষয় কোনবোৰ মানে তেওঁলোকে বঞ্চিত হ'ল কোনবোৰ বিষয়ে আজিও প্ৰতাৰিত তেওঁলোকে অনুভৱ কৰে সকলো কথা বতৰা পাতিছোঁ ঘোষণা হোৱাৰ লগে লগে আমাৰ সকলো ধৰণৰ কথা বতৰা বা আমাৰ শক্তিশালী ৰণকৌশলৰ আভাস অসমৰ ৰাইজে পাব আপোনালোকে অপেক্ষা কৰক খবৰ খাতি আহিব পাব খবৰ আপোনালোকে খবৰ সময়ত পাব সকলো খবৰ পাব আপোনালোকে অপেক্ষা কৰক অলপ কেইটামান পল বাকী কিছু পলৰ ভিতৰতে ভাল খবৰ পাব ডিব্ৰুগড় লোকসভা সমষ্টি কেন্দ্ৰিক আপোনালোকে খবৰ মানে ঘোষণালৈ অপেক্ষা কৰক আপোনালোকে মানে বিশ্বাস ৰাখক আৰু অকণমান সময় অপেক্ষা কৰক অকণমান ধৈৰ্য ধৰক আপোনালোকে বিচৰা ধৰণৰ সকলো পাব ৰিজাৰ্ভ ফলাফলো পাব